ফাইনেলি উৎপল দাদাৰ মানুহ নহয় প্ৰেমিক ইতিহাস থিয়েটাৰ চাব আহিছোঁ হাঁহপুৰত আৰু বলকচোন অকণমান দেখাওঁ আপোনালোকক। Doctor engineer jump koriche. Tumi the best father of the world. Yeah. এই বছরে তো বিয়া পাতিবই বলে কিন্তু ও তো স্কুল কথা ভাবি আছো জি বাবা ভাবিতা কিন্তু বিয়া কৰাৰ কথাও ভাবিব হৈছে আৰু ঘৰখনকো পাৰি যদি ঘৰ প্ৰয়োজন আছে আৰু প্ৰয়োজন আছে কি হৈছে এৰো জীৱনৰ যুদ্ধপূৰ্ব আৰু সদায় অকলে যুঁজি থাকিব নোৱাৰি লগত কাৰোবাক লাগে যুঁজি খালে হাতত পৰি শুনিলি দাদা বুৱাৰী এজনী পাবলৈ দেখাই কিমান আশা কৰি আছে আৰু দেউতাই যিটো আশা কৰে সেই আশাটো পূৰণ নকৰাকৈ থাকিবই নোৱাৰো ভয় লাগে কি ভয় লাগে তোৰ নহয় মানে আমিতো ইমান সচল নহয় আজিকালি ছোৱালীবোৰৰ আশাবোৰ একেবাৰে আকাশ চুই গ'ল আমি হলো মাটিত থকা মানুহ আমি কি আকাশ চুবলৈ যাবও নোৱাৰো আৰু আকাশৰ পৰা এই যুদ্ধ আনি দিম বুলি ক'বও নোৱাৰো সঁচাৰে তেনেকুৱা নহয় আৰে কোনজনী হয় কোনজনী নহয় তইনো কেনেকৈ গম পাবি কথা পাতিবলৈ যাব পাৰি নহয় আৰে কথা পাতিবলৈ ছোৱালী বিচাৰি খুলিব বিচাৰিব নালাগে দাদা তোৰ কপালত যিজনী ছোৱালীৰ নাম লিখা আছে তাইলে নিজেই নিজে জানিব কেতিয়াবা ধৰা দিয়ে আৰু ধৰা দিলে মই তাই চিনি পাবলৈ নাপাওঁ তুমি চুৰকা মোক এৰি দিব বিচাৰিছা যেতিয়া মই তোমাক নাম ক'ব নোৱাৰো মই দিয়া বুজিলি যে ভুল লিখিছা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ দিম সেইকাৰণে তাই ইমান ভূতি মই কিন্তু ইমান বেছি আশা কৰাৰ কথা ভাবিবই নোৱাৰো সেইকাৰণে পৰীক্ষা দুবাৰ কৰি ড্ৰপ দি বহি আছো কিয় পঢ়িবলৈ কাৰোৰে পৰা একো গাইডেঞ্চে পোৱা নাই কোনোবাই যদি অলপমান গাইড কৰিলে ময়ো ৰিমাৰ্ডৰ এটা ভাল ৰিজাল্ট কৰিব পাৰিলো তেন্তে আহি যাব মোৰ কোচিং চেণ্টাৰলৈ তাত আজিলৈকে অৱশ্যে কলেজৰ ল'ৰা ছোৱালীবিলাকো পঢ়োৱা নাই কিন্তু ৰীমাৰ দৰে বহুতকে নোটছ দি সহায় কৰিছে কেৱল নোটছ পঢ়িয়ে মই পৰীক্ষা দিব নোৱাৰে বাকী ষ্টুডেণ্টবোৰৰ দৰে আপুনি মোক টিউচন কৰিব পঢ়াত মনটো পঢ়ুৱাব লাগিব সহায় কৰি দিব নোৱাৰে টিউচন নকৰোঁ সহায় কৰিম যদিহে তুমি মোক নিজৰ ভাল বন্ধু বুলি ভাবা বন্ধু বুলি ভাবিলে সহায় কৰিবলৈ অলপ সুবিধা হয় অচিনাকি মানুহ এজনৰ পৰা সহায় ল'বলৈ মোৰ নিশ্চয় ভাল নাথাকা কিয় জানো এনে লাগিছে আমি বহু দিনৰ পৰা আমি ইজনে সিজনক লগ
কৃষক খেতিয়কৰ ল'ৰা মই আৰু তুমি হ'লা ধনী ঘৰৰ ছোৱালী। আমি ইজনে সিজনক লগ পোৱাটো কেতিয়াও সম্ভৱ নহয়। মই মনৰ কথাহে কৈছো। মনেতো আৰু নাজানে ধনী কি দুখীয়া কি। তোমাৰ কথা শুনা শুনো পাছে বাৰু। লোকক শুনাবলৈ মন যায়। যদিহে কোনোবাই শুনিবলৈ ইচ্ছা দিলিচিয়াছকে আৰু কাটিবা আমাৰ নিজৰ ইচ্ছা। কাটিব তোমাৰ বান্ধৱীয়ে। মোৰ সপোনটো একে ধুনীয়া ঠিক মই নিচিনা। এইবাৰ বিচয় মই মনৰ কথাখিনি ক'বই লাগিব যে মই তাক কিমান ভাল পাওঁ। মনটোৱে নিচেই কৈ দিয়ে তাক ইমান ভাল লাগে। দুচকুতে মোৰ মন পাগল কৰে।
লোকৰ ভৰিত ধৰি চলিব লগা মানুহবোৰৰ কাৰণে প্ৰেম মোৰ যে কিমান অৰ্থহীন হ'ব পাৰে ভবাই নাছিল।
এতিয়া থিয়েটাৰখন অতি সুন্দৰ হৈছে আৰু চাই বহুত ভাল লাগিছে। আপোনালোকেও যদি চোৱা নাই আপোনালোকেও চাওক সকলোৱে আৰু বহুত ভাল লাগিছে। আৰু ভিডিঅ'বিলাক পাবৰ কাৰণে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু অন্য এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিল। বাই বাই, টাটা।